মাজুলীৰ এখন বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন। সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ বাবদ শিল্পীগৰাকীক পাৰিশ্ৰমিক ধন দিবলৈ যোগান নহ'ল আয়োজক সমিতিৰ। জানিব পৰা মতে অনুষ্ঠানলৈ অহাৰ বাবদ কোনো আগধন দিয়া নাছিল শিল্পীগৰাকী। বহু সময় অপেক্ষা কৰাৰ পিছত আয়োজক সমিতিৰ এজন সদস্যই মানস ৰবীনৰ হাতত তুলি দিলে এখন বিশেষ চেক। আৰু সেই সময়ছোৱাতেই বিহু মঞ্চত মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে শিল্পীগৰাকীয়ে। উদ্যোক্তাসকলে চুক্তিমতে মাননি দিব নোৱাৰাত যি পৰিস্থিতিৰ সৃষ্টি হয়, সেই সময়ছোৱাতে এজন যুৱকে শিক্ষয়িত্ৰী মাতৃৰ পেঞ্চনৰ ধনৰ চেক এখন শিল্পীগৰাকীৰ হাতত তুলি দিয়ে। আৰু সেই সময়ছোৱাতেই শিল্পীজনে কয় যে তেওঁ নিজেও এজন শিক্ষকৰ সন্তান, গতিকে শিক্ষকৰ পেঞ্চনৰ ধনেৰে তেওঁ গান নাগায়। আৰু শিল্পীগৰাকীয়ে মাজুলীৰ সংস্কৃতিবান জনতাৰ প্ৰতি শ্ৰদ্ধা থকা বুলি উল্লেখ কৰি মাননি অবিহনে কেইবাটাও গীত গাই দৰ্শকক আপ্লুত কৰি তুলিলে। বৰ্তমান সময়ছোৱাত জনপ্ৰিয় শিল্পীগৰাকীৰ এই মহানুভৱতাক সকলোৱে একেমুখে প্ৰশংসাৰে উপচাই পেলাইছে। আৰু তেখেতৰ বিষয়ে আপুনি কি ক'ব, এটা সুন্দৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।